হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ সুজিত দাদাই স্বাগতম জনালোঁ। যিহেতু তোমালোকৰ এতিয়া গৰম বন্ধ চলি আছে, কেইদিনমানতো গ'লেই 5 দিনমান। চবেই মোক কৈ আছিলে কি এখন ৰুটিন বনাই দিয়ক, আমি গৰম বন্ধৰ দিনকেইটা কেনেদৰে পাৰ কৰোঁ। তো মই ভাবিলোঁ তোমালোকক মই এটা ৰুটিন বনাই দিওঁ, গৰম বন্ধৰ দিনকেইটা ভালদৰে পাৰ কৰিব পাৰা যাতে। আৰু মই এজন দাদা হিচাপে তোমালোকৰ কাৰণে এই ৰুটিনখন বনাইছোঁ, নট এজ এ টিচাৰ। বিকজ মই যদি টিচাৰ হিচাপে এই ৰুটিনখন বনালোঁ হয়, তেতিয়া মই ক'লোঁ হয় যে এনি টাইম পঢ়ি থাকা। বা মই যদি তোমাৰ এজন বন্ধু হিচাপে এই ৰুটিনখন বনালোঁ হয়, মই ক'লোঁ হয় কি পঢ়িব নালাগে, দিনটো এনজয় কৰি থাকা। কিন্তু এই ৰুটিনখন এনেকুৱাকৈ বনোৱা হৈছে এজন ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে, যাতে গৰম বন্ধ দিনখিনি ভালদৰে এনজয় কৰাৰ উপৰি এটা ভাল সময় পঢ়াত ইনভেষ্ট কৰিব পাৰে। আৰু আগন্তুক যিটো তোমালোকে ক্লাছ 10 বৰ্ড এক্সামৰ কাৰণে নিজকে প্ৰস্তুত কৰি আছা, সেইটোত যাতে এটা ভাল ফলাফল দেখাব পাৰা, সেইবাবেই মই এই ৰুটিনখন তোমালোকৰ কাৰণে লৈ আহিছোঁ। তো এই ৰুটিনখনত আমি কেনেকৈ আগবাঢ়িম, ঠিক আছে, আমি কেনেকৈ আগবাঢ়িম চোৱা। আমি কি কৰিম, ৰাতিপুৱা সময়খিনি আমি পঢ়িম। মই ৰাতিপুৱা 7টা বুলি লিখিছোঁ, সেইটো তোমালোকৰ ওপৰত কথা। তুমি যদি 6টাত উঠা, তুমি 6টাত উঠিবা। তুমি যদি 5টাত উঠা, 5টাৰ পৰা পঢ়া। খালি ৰাতিপুৱা তুমি 4 ঘণ্টা পঢ়া। কিমান ঘণ্টা আমি পঢ়িম ৰাতিপুৱা? 4 ঘণ্টা। সেই 4 ঘণ্টাটো তুমি ভাগ কৰি লোৱা দুটা শ্বিফ্টত, 2 ঘণ্টা 2 ঘণ্টাকৈ, ঠিক আছে। আমি 4 ঘণ্টাটো দুটা শ্বিফ্টত ভাগ কৰিলোঁ, নট 2 ঘণ্টা। তুমি 2 ঘণ্টাও ভাগ কৰিব পাৰা বা তুমি 3 ঘণ্টাও ভাগ কৰিব পাৰা, তোমাৰ ওপৰত কথা, ঠিক আছে। টাইমটো জাষ্ট মই ফৰ্মেলিটিৰ কাৰণে লিখিছোঁ, 3 ঘণ্টাও ভাগ কৰিব পাৰা। আৰু মই যে এইখিনি কৈ আছোঁ, এইখিনি যে তোমালোকে ফ'ল' কৰিব লাগিব সেইটো নহয়। এইখিনি ফ'ল' নকৰিও তুমি বহুত ভাল ৰিজাল্ট কৰিব পাৰা। এইখিনি মই সেইটো কাৰণে কৈ আছোঁ যিখিনিয়ে একো আইডিয়া পোৱা নাই, ঠিক আছে। তুমি যদি অলৰেডি বেলেগ হিচাপে নিজক প্ৰিপেয়াৰ কৰি আছা, সেনেকৈ কৰি থাকা, মোৰ কথা শুনিব দৰকাৰ নাই, ঠিক আছে। মই নিজেও আগতে বেলেগৰ কাৰো কথা নুশুনো, মই নিজে যিটো কৰি আছোঁ সেইটো ভাল বুলি জানো মই তেতিয়া। আৰু তোমালোকে যদি ভাবা যে তোমালোকৰটো নিজে যোনটো ৰুটিন ফ'ল' কৰি আছা ভাল হয়, ন' ডাউট তুমি সেইটো ফ'ল' কৰা। বিকজ নিজৰটো সদায় ফ'ল' কৰিব লাগে। মই তোমালোকক এটা গাইডেঞ্চ দিবহে পাৰোঁ, ঠিক আছে। তো আমি কি কৰিম, 2 পৰা 3 ঘণ্টা সময় ৰাতিপুৱা ভাগ কৰি ল'ম দুটা শ্বিফ্টত, ঠিক আছে। এটা শ্বিফ্ট 2 পৰা 3 ঘণ্টা আৰু এটা শ্বিফ্ট 2 পৰা 3 ঘণ্টা। তাৰপিছত আমি এই দুটা শ্বিফ্টত আমি কি কৰিম, আমি ছাবজেক্টবিলাক পঢ়িম, ঠিক আছে। আমি যিমান পাৰি আমি কোৰ্চটো খতম কৰিবলৈ চেষ্টা কৰিম এই দুটা শ্বিফ্টত। যিমান পাৰি নতুন ছাবজেক্ট পঢ়িবা। আমাৰ যিসকলে আমাক কোৰ্চতো আছে সিহঁতেও জানা, আমাৰ মেথছৰ আৰু ছায়েন্সৰ কোৰ্চ চলি আছে, ঠিক আছে। তাতে মই লাইভ ক্লাছ চলাওঁ, মেথছৰ সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ, ছায়েন্সৰ তাত আমি লাইভ ক্লাছ থাকে। কোনোবা যদি এতিয়াও জইন হয় আগৰ ৰেকৰ্ডেডবিলাক পাই যাবা। আৰু তাত মই অলৰেডি 5টা চেপ্টাৰ কমপ্লিট কৰি দিলোঁ। আৰু আমি গৰম বন্ধত এতিয়া আৰু স্পীডত আগবাঢ়িব পাৰিম, কাৰণ তোমালোকে গৰম বন্ধত নিজৰ ওচৰত সময় পাইছা বহুত। গতিকে একো চিন্তা নকৰাকৈ তুমি এইখিনি সময়ত নিজৰ স্পীডটো মেইনটেইন কৰা। ইয়াৰ উপৰি আমাৰ ইংলিছৰো ক্লাছ থাকে, আকাশ ছাৰে ইংলিছ পঢ়ায়। এতিয়া আমি 2 ঘণ্টাত কি কৰিম, প্ৰথম যিটো ৰাতিপুৱাৰ ফাৰ্ষ্ট শ্বিফ্ট হ'ব তাত আমি অলপমান থিয়ৰী টাইপ বস্তুবিলাক বেছি পঢ়িম। থিয়ৰী টাইপ ছাবজেক্ট মানে ছ'চিয়েল ছায়েন্স আছে এটা, যিবিলাক মুখস্থ কৰিব লাগে বেছি। আৰু তোমাৰ অসমীয়া আছে, মুখস্থ বেছি কৰিব লাগে। আৰু কি আছে, ইংলিছ আছে। এইখিনি বস্তু মুখস্থ বেছি কৰিব লাগে। তো তুমি ধৰা সোমবাৰে সমাজ বিজ্ঞান পঢ়িলা, মঙলবাৰে অসমীয়া পঢ়িবা, বুধবাৰে ইংলিছ পঢ়িবা, তাৰপিছত আকৌ ৰিপিট কৰিবা। পিছৰ দিনা সমাজ বিজ্ঞান, অসমীয়া, ইংলিছ, তেনেকৈ এদিন এনেকৈ কৰি যাবা, ঠিক আছে। এদিন এৰি এদিন সেইটো কৰি যাবা। এদিন সমাজ বিজ্ঞান, এদিন অসমীয়া, তাৰপিছত ইংলিছ, তাৰপিছত আকৌ ৰিপিট হ'ব, এইটো চাইকেল আকৌ ৰিপিট হ'ব ইয়াৰ পৰা, তেনেকৈ, ঠিক আছে। তাৰপিছত নেক্সট 2 ঘণ্টাত আমি কি পঢ়িম, নেক্সট 2 ঘণ্টাত আমি প্ৰেক্টিছ কৰা বস্তুবিলাক বেছি পঢ়িম। যেনেকৈ এদিন ধৰা পঢ়িলোঁ মেথছ, এদিন পঢ়িলোঁ ধৰা ছায়েন্স, 3 নম্বৰ দিনা কি পঢ়িম আমি, এডভান্স মেথছ বা কাৰোবাৰ যদি হিন্দী আছে, ঠিক আছে। তাৰপিছত আকৌ এইটো চাইকেল ৰিপিট হ'ব, 4 নম্বৰ দিনা আকৌ মেথছ পঢ়িবা, আকৌ ছায়েন্স, আকৌ এডভান্স মেথছ। তো সেইটো হিচাপত তুমি ৰাতিপুৱা 5 ঘণ্টামান দিয়া সময়, ইয়াত 4 ঘণ্টা দেখুওৱা হৈছে, 5 ঘণ্টা দিব চেষ্টা কৰা। দুটা শ্বিফ্টত ধুনীয়াকৈ এইখিনি পঢ়া। তাৰপিছত আমি দুপৰীয়া কি কৰিম, একো পঢ়াৰ ৰুটিন ৰখা নাই দুপৰীয়া, কাৰণ অলৰেডি 5 ঘণ্টা ৰাতিপুৱা পঢ়িলা। এজন ক্লাছ 10ৰ ষ্টুডেণ্ট হিচাপে যদি বৰ্তমান সময়ত, ঠিক আছে, পৰীক্ষা অহা নাই এতিয়াও, বৰ্তমান সময়ত যদি 5 ঘণ্টাও তুমি পঢ়িছা দিনটোত, ডেট ইজ এনাফ ফৰ ইউ। বাট সেই 5 ঘণ্টাটোত তুমি বেলেগ চিন্তা কৰি থাকিলে নহ'ব, ঠিক আছে। মোৰ সময়ত কি আছিলে, ল'ৰা ছোৱালী 10 ঘণ্টা পঢ়া ল'ৰা ছোৱালীও আছিলে তেতিয়া।
কিন্তু সিহঁতে ভাল ৰিজাল্ট কৰা নাই। মই কি কৰোঁ, মই ডেইলি 2-3 ঘণ্টাই পঢ়োঁ আগতে। মানুহে আচৰিত হৈ যায়, মই সদায় কওঁ সেইটো কথা। 2-3 ঘণ্টা পঢ়ি মেট্ৰিকত 96% পাইছিলোঁ 2015 চনত, আজিৰ পৰা 10 বছৰ আগতে, যেতিয়া একো ৰিচোৰ্চ এভেইলেবল নাছিলে জানা। এতিয়া তোমালোকে কিবা এটা বস্তু বুজি নোপোৱা ইউটিউবত মাৰি চাই ল'ব পাৰা। মই যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ ওচৰত কিতাপৰ বাহিৰে বেলেগ একো নাই। স্কুলৰ টিচাৰ কেইজন আৰু কিতাপ, সেইখিনিকে আমি ট্ৰাষ্ট কৰিব পাৰোঁ। তেতিয়া ইউটিউব ওলাইছে যদি আমাৰ হাতত এক্সেছ নাই, তেতিয়া এণ্ড্ৰইড মোবাইল আমাৰ হাতত অহাই নাই, ঠিক আছে। আৰু মই টিউশ্যন লোৱা নাই একো ছাবজেক্টৰ, অকল এডভান্স মেথছ লৈছিলোঁ। এডভান্স মেথছ আমাৰ স্কুলত ভালকৈ মানে টিচাৰ নাছিলে, সেইটো কাৰণে এডভান্স মেথছ লৈছোঁ। বাকী একো ছাবজেক্ট টিউশ্যন লোৱা নাই। মেথছ, ইংলিছ, ছায়েন্স এইবিলাক চব নিজে পঢ়িছোঁ। তো তোমালোকেও পাৰিবা। মই 2-3 ঘণ্টা সময় দিছিলোঁ ডেইলি। কিয়? কাৰণ মই যিখিনি সময় পঢ়োঁ ভালকৈ পঢ়োঁ। সেইটো সময়ত মোৰ মোবাইলটোতো নাছিলেই, বাকী একো ডিষ্ট্ৰেকশ্যনো নাছিলে। তো তোমালোকেও যিখিনি সময় পঢ়া ভালকৈ পঢ়িবা। ৰাতিপুৱা 5 ঘণ্টা 4 ঘণ্টা পঢ়া। তাৰপিছত দুপৰীয়া সময়খিনি, দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে ভাত খালা, শুলা, সেইটোৱে লিখিছোঁ, লাঞ্চ, ৰেষ্ট। তাৰপিছত শুই উঠি, দিনটো শুই থাকিলেও নহ'ব, অলপ বাহিৰা কাম কৰা। কোনোবাই ক্ৰিকেট খেলিব যোৱা, মই ক্ৰিকেট খেলিছিলোঁ গৰম বন্ধত আবেলি। যাই যিটো ভাল লাগে, কোনোবাই ক্ৰিকেট খেলা, কোনোবাই চাইকেল চলোৱা, কোনোবাই বেডমিণ্টন খেলা, কোনোবাই বোলে ফুৰিব যোৱা, কোনোবাই খোজকাঢ়িব যোৱা, যি মন যায়, ঠিক আছে। কাৰণ এটা কথাই কওঁ, এই গৰম বন্ধ সময়খিনি যে এইখিনি তোমালোকে জীৱনত আৰু কেতিয়াও নোপোৱা, ঠিক আছে। ক্লাছ 11ত যাবা, তেতিয়া তোমাৰ গৰম বন্ধ বুলিবলৈ ইমান নাথাকিব। কাৰণ 11ত যোৱাৰ লগে লগে পঢ়াৰ প্ৰেছাৰটো বহুত আহি যায়। 12ত যোৱা নাথাকিব, তাৰপিছৰ পৰাতো একো নাথাকিবই। আৰু এতিয়া মোৰ নিজৰ কথাই ভাবা, মই জব কৰি আছোঁ, মোৰ জীৱনত গৰম বন্ধ আছে জানো? তোমালোকৰ গৰম বন্ধ চলি আছে, মোৰ সদায় অফিচ যাব লাগিব। সোমবাৰৰ পৰা শুকুৰবাৰলৈকে সদায় অফিচ যাব লাগে, শনিবাৰ দেওবাৰহে বন্ধ থাকে। তো ভাবা তেন্তে। তো যিখিনি সময় পাইছা ভালকৈ ইউটিলাইজ কৰা। ৰাতিপুৱা সময়খিনি পঢ়া, সন্ধিয়া তুমি নিজৰ ভাল পোৱা কাম কৰা। আৰু এটা কথা মনত ৰাখিবা, মানুহৰ লগত কথা পাতিবা সদায়, ঠিক আছে। নিজৰ ফেমিলি হওক, নিজৰ ঘৰত কাৰোবাৰ যদি ককা আইতা আছে, তেওঁলোকৰ লগত সময় কটোৱা, তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰা। নিজৰ মা দেউতাৰ লগত কথা পাতা, তেওঁলোকৰ লগত যিকোনো কথা পাতা, ঠিক আছে। ফ্ৰী হ'বলৈ চেষ্টা কৰা চবৰ লগত, ডাঙৰ মানুহৰ লগত। নিজৰ লগৰ ল'ৰা ছোৱালীৰ লগততো স্কুলত কথা পাতিয়ে থাকা। এইখিনি সময় নিজৰ পিতৃ মাতৃ বা বেলেগ অভিভাৱকক তুমি এইখিনি সময় দিয়া, সন্ধিয়া সময়খিনি অলপমান। আগতে মই যেতিয়া সৰু আছিলোঁ, মই 10লৈকেতো মই ঘৰত আছিলোঁ, মই কি কৰোঁ, সদায় মানে স্কুলৰ পৰা আহোঁ, ঠিক আছে। স্কুলৰ পৰা আহি মই শুই যাওঁ, শুই পেলাই মই খেলিব যাওঁ, অলপমান খেলোঁ। তাৰপিছত মায়ে পিতে দেৰিকৈ আহিলে। তাৰপিছত আহি পেলাই হাত ভৰি ধুই 5টামান বাজে তেতিয়া। তাৰপিছত মই মাৰ লগত বহোঁ সদায়, মা দেউতা মই, আমি 3টা আগফালে চকীত বাঢ়ি একেলগে বহোঁ, দিনটোৰ কথা পাতোঁ। মই নিজে কওঁ আজি স্কুলত কি কি হ'ল, মায়েও স্কুলত কৰিছিলে আমাৰ কি কি হ'ল কয়, দেউতায়েও স্কুলত কি কি হ'ল কয়। তো আমি সেনেকৈ কথা পাতোঁ গোটেইকেইজনে। আৰু সেইখিনি সময় মানে মোৰ বেষ্ট টাইম আছিলে। আৰু সেই 1 ঘণ্টা সময় 5টাৰ পৰা 6টা 6:30 কথা পাতি পাতি সেনেকুৱা হৈ যায়। তো সেইখিনি সেনেকুৱা টাইম কিন্তু আজিৰ দিনত ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃৰ লগত কিন্তু বহুত কম অতিবাহিত কৰে, 99%ই নকৰে। তো সময় পাইছা এতিয়া কৰি লোৱা। সন্ধিয়া কি কৰিবা, সন্ধিয়া তোমালোকে, মোৰ যদি ক্লাছ কোনোবাই আছে তো ইয়াৰ পৰা 1 ঘণ্টা বাদ দিব লাগিব। কাৰণ আমি ৰাতি 8টাৰ পৰা 9টালৈকে লাইভ ক্লাছ কৰোঁ, ঠিক আছে। আমাৰ এপত যোনটো ক্লাছ হয়, মেথছ, ছায়েন্স আৰু ইংলিছ আকাশে কৰে। তো হ'লেও তুমি সন্ধিয়া সময়খিনি 3 ঘণ্টা এক্সট্ৰা টাইম লোৱা সন্ধিয়া, আৰু প্ৰেক্টিছ কৰা। সন্ধিয়া ছেশ্যনত অনলি প্ৰেক্টিছ, ন' থিয়ৰী, অকল প্ৰেক্টিছ কৰা। কুৱেশ্যন কোনখিনি কৰিবা, যি মন যায় তাকে প্ৰেক্টিছ কৰি থাকা, খালি প্ৰেক্টিছ কৰা, ঠিক আছে। কোনোবাই যদি বোলে ৰাতিপুৱা আমি যি ছাবজেক্ট পঢ়িলোঁ, মই অপশ্যন দি আছোঁ, এইটোৰ ভিতৰত অপশ্যন চুজ কৰিবা। এটা বোলে মৰ্ণিঙত আমি যি ছাবজেক্ট পঢ়িলোঁ সেইখিনি আমি প্ৰেক্টিছ কৰিম, অ'কে। কোনোবাই বোলে ক'লে আমি এতিয়ালৈকে ইউনিট টেষ্ট আমাৰ হৈ গ'ল, ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰবিলাক প্ৰেক্টিছ কৰোঁ, অ'কে, সেইটোও কৰিব পাৰা। এতিয়া কোনোবাই ক'ব ক'ত পাম ইউনিট টেষ্টৰ পেপাৰ, বহুতকেইখন ইউনিট টেষ্টৰ পেপাৰ আমাৰ মেথছ এণ্ড ফিজিক্স চাব এপতে আছে, ঠিক আছে। এই এপটো ডাউনলোড কৰি ফ্ৰী মেটেৰিয়েলছত গ'লেই পাই যাবা, HSLC ফ'ল্ডাৰত, সেইটোও কৰিব পাৰা। বা আগৰ কুৱেশ্যনবিলাকো প্ৰেক্টিছ কৰিব পাৰা। বা আমাৰ ক্লাছত যোনে আছে সিহঁতে মক টেষ্টত মই বহুতখিনি কুৱেশ্যন দিছোঁৱে তোমালোকক, সেইখিনি আকৌ এবাৰ এটেম্প কৰিব পাৰা। তো যি মন যায় প্ৰেক্টিছ কৰা, ঠিক আছে। তাৰপিছত ৰাতি ভাত খাই উঠি 9:30 পৰা 10:30লৈকে নভেল বা আদাৰ বুক পঢ়িবা, বেলেগ কিতাপ পঢ়া, বাহিৰা কিতাপ। 1 ঘণ্টা সময়, বাহিৰা নলেজটো আমাক বহুত দৰকাৰী হয়। কোনোবা পেপাৰ পঢ়িব পাৰা, বহুত ভাল বস্তু হয়। নিউজ পেপাৰ এখন যদি তুমি ডেইলি পঢ়াৰ হেবিট ক্লাছ 10ৰ পৰাই আনিছা,
মই তোমাক ইমানখিনিয়ে ক'ব পাৰোঁ, তুমি ক্লাছ 12 পাছ কৰালৈকে তোমাৰ নলেজ তোমাৰ লগৰ ল'ৰা ছোৱালীতকৈ বহুত ওপৰত গুচি যাব। মই পঢ়াৰ কথা কোৱা নাই, কিতাপৰ ডিফাৰেঞ্চিয়েশ্যন ইণ্টিগ্ৰেশ্যন কেমেষ্ট্ৰি ফিজিক্স সেইবিলাকৰ কথা কোৱা নাই। তোমাৰ জেনেৰেল নলেজ যিটো হয় দৈনন্দিন জীৱনত বহুত ওপৰত গুচি যাব। মই তেতিয়া নিউজ পেপাৰ নপঢ়োঁ, কিন্তু মই বাতৰি চাওঁ ডেইলি। তো তোমালোকে নবেল পঢ়িব পাৰা, নিউজ পেপাৰ যি মন যায় তাকে পঢ়া। তো এইখিনি আছিলে ভিডিঅ'। ক্লাছ 10ৰ ষ্টুডেণ্ট আছা, তোমালোকে হয়তো অলৰেডি জানা, তথাপিও মই তোমালোকৰ কাৰণে জনাই দিওঁ। আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ। ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ। এই মেথছ আৰু ছায়েন্সত কি হয় জানানে, লাইভ ক্লাছ হয়। সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত। আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত, সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা। যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ। তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ। মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে, যিহেতু মক টেষ্ট হিচাপে পাতা হয়। ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ। মোৰ পৰা কিয় পঢ়িব লাগে, মেথছ মই পঢ়াওঁ। মই মেথছত নিজে 100/100 পাইছিলোঁ মেট্ৰিকত। অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে। ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100। ঠিক আছে, কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ। ক্লাছ PDF এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে, মক টেষ্ট পাতোঁ, প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে। ঠিক আছে, আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে। তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে। ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায়, আকাশ ঘোষ। আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয়। তেওঁ নিজে ইংলিছত 100/100 পাইছিলে মেট্ৰিকত, আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে। অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে। দিছ ইজ দ্য অনলি ওৱান। চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ, আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম। তো ইংলিছতো তেনেকুৱা ছেইম, চব চেপ্টাৰ পঢ়াই, মক টেষ্ট দিয়ে, এভৰিথিং তেখেতে দি আছে। ছ'চিয়েল ছায়েন্স মই নিজে মেট্ৰিকত 97/100 পাইছিলোঁ। ঠিক আছে, আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল ছায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ। আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে, ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে। তো ছ'চিয়েল ছায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে। কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ, প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে। ঠিক আছে, এইটো জাষ্ট 340। এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল। ইংলিছত চোৱা 749 এক বছৰত। কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব। বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত। ঠিক আছে, যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ, মেথছৰ 1000 এক বছৰ। আৰু ছ'চিয়েল ছায়েন্স ইংলিছ মিডিয়াম আছে। তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে, চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ। ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে, ইংলিছ মিডিয়ামতো আছে। প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ। MCQ মানে ওৱান লাইনাৰ, যিবিলাক পইণ্ট, যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে, সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা। ঠিক আছে, ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে। 90/100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত। ঠিক আছে, আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ। ইয়াৰ উপৰি লং এনচাৰ আছে, কুৱেশ্যন বেংকৰ চলিউশ্যন আছে, ৰচনা আছে অসমীয়াৰ। তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে, ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি চলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলেই হ'ল, গোটেই বছৰটোৰ কাৰণে পাই যাবা। এইখিনিও আমাৰ উপলব্ধ আছে। এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ। মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে, যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা, সেই নামটো মাৰি দিয়া, এপটো ডাউনলোড কৰি লোৱা। তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে। সেই ক্লাছ 10ত যাবা, তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা। কিবা প্ৰব্লেম হ'লে মোক